মই আপোনালোকৰ SSG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম পঞ্চসূত্ৰ আৰু দশসূত্ৰ কি। আত্মসহায়ক গোটৰ পঞ্চসূত্ৰ আৰু দশসূত্ৰ এইটো আমাৰ মানি চলিব লাগিব। আৰু এইকেইটা কি কি? পঞ্চসূত্ৰ আমাৰ হৈছে নিয়মীয়া সাপ্তাহিক সভা। আৰু গোটৰ যি 10গৰাকী মহিলা আছে, এই মহিলাই মিলি পেলাই আমাৰ গোটত সাপ্তাহিক সভা পাতিবই লাগিব। নিয়মীয়া সাপ্তাহিক সঞ্চয়, সেই সভাত আহি পেলাই আপোনালোকে সঞ্চয় কৰিব লাগিব, যিটো আমাৰ মাহত সঞ্চয় কৰা বুলি কয়। প্ৰতি সপ্তাহে এতিয়া যদি 100 টকা হয়, আপোনাৰ সপ্তাহতে 25 টকাকৈ জমা কৰিব লাগিব। 3 নম্বৰ হৈছে নিয়মীয়া ঋণ প্ৰদান। গোটৰ পৰা আপোনালোকে ঋণ দিব লাগিব, কাৰণ এইটো গোটৰ এটা সূত্ৰ হয়। নিয়মীয়া ঋণটো দিবই লাগিব। নিয়মীয়া ঋণ পৰিশোধ, যোনে ঋণটো লৈছে তেওঁক আকৌ সময়মতে ঋণটো পৰিশোধ কৰিব লাগিব। নিয়মীয়া হিচাপ ৰক্ষক, শুদ্ধ পৰিষ্কাৰ নথিপত্ৰ। আপোনালোকৰ গোটৰ যি বহীকেইখন আছে, এই গোটেই বহীকেইখন আপোনালোকে ধুনীয়াকৈ মেইনটেইন কৰিব লাগিব আৰু পৰিষ্কাৰকৈ ৰাখিব লাগিব। 6 নম্বৰটো হৈছে স্বাস্থ্য, পুষ্টি, অনাময় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব প্ৰদান। যিহেতু আপোনালোকৰ গোটৰ মহিলাসকলে নিজৰ ওপৰত গুৰুত্ব দিব লাগিব। নিজৰ স্বাস্থ্য, খোৱাৰ ক্ষেত্ৰত, অনাময় যিটো আমাৰ লেট্ৰিন পৰিষ্কাৰ থাকিব লাগিব, কিন্তু গোটেইখিনি আপোনালোকে মানি চলিব লাগিব। নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব। খোৱাটো ভালকৈ খাইছেনে নাই, নিজৰ শৰীৰটো ভালকৈ ৰাখিছেনে নাই, সেইটো চাব লাগিব। এইটো গোটৰ নিজৰ মহিলাসকলে নিজেও কৰিব লাগিব আৰু আপোনাৰ ওচৰে পাঁজৰে যি আছে মানুহবিলাকক তেওঁলোকক চাব লাগিব। নেক্সট হৈছে শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান। শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান যিটো হৈছে, সেইটো হৈছে আপোনালোকে নিজৰ ঘৰত অকল নিজৰ ল'ৰা ছোৱালীকে শিক্ষাটো দিলে নহ'ব। ওচৰে পাঁজৰে যি ল'ৰা ছোৱালী আছে পঢ়িব নোৱাৰে, তেওঁলোককো আপোনালোকে এটা শিক্ষাৰ ব্যৱস্থা কৰি দিব লাগিব, যাতে তেওঁলোকক শিক্ষা পাব পাৰে। নেক্সট আছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু ব্যৱস্থাপনাৰ ওপৰত ক্ষেত্ৰত যোগসূত্ৰ প্ৰদান। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান মানে আমাৰ যি পঞ্চায়ত অফিচটো আছে, পঞ্চায়তৰ যি মানুহজন আছে, এই পঞ্চায়ত প্ৰতিষ্ঠানটোৰ কি কি কাম চলি আছে, তেওঁলোকে কেনেকৈ কাম কৰি আছে, গোটেইটো আপোনালোকে দেখা শুনা কৰিব লাগিব। যাতে আপোনাৰ গাঁৱত কি কি কাম আহিছে, কি কি কাম কৰিব লাগিব, পঞ্চায়ত ভালকৈ কৰিছেনে নাই, সেই গোটেইখিনি আপোনালোকে চাব লাগিব। নেক্সট আছে চৰকাৰী আঁচনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান। এইটো আমাৰ 9 নম্বৰ হৈছে চৰকাৰী আঁচনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান। চৰকাৰী আঁচনি আপোনালোকৰ বহুত আহি থাকে। সেই আঁচনিসমূহ আপোনালোকৰ পাইছেনে নাই, কোনে কোনে পাইছে, কোনে এতিয়ালৈকে পোৱা নাই, চৰকাৰী আঁচনি কি কি আহিছে, এই গোটেইখিনি খবৰ আপোনালোকে ৰাখিব লাগিব। আৰু কোনটো ডিপাৰ্টমেণ্টৰ পৰা কি কি আঁচনি আহিছে, গোটেইখিনি আমি জানিব লাগিব। যেনে এগ্ৰিকালচাৰ অফিচত থাকে, হৰ্টিকালচাৰ অফিচত থাকে, হেণ্ডলুম থাকে, PHE থাকে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টত থাকে, বহুত ডিপাৰ্টমেণ্টৰ আপোনালোকৰ থাকে, চৰকাৰী আঁচনিবিলাক আহে আত্মসহায়ক গোটৰ কাৰণে। সেই খবৰখিনি আপুনি ৰাখিব লাগিব আৰু তাৰ পৰা আঁচনিখিনি আনি পেলাই কাৰ্যকৰী কৰিব লাগিব। নেক্সট আছে আমাৰ বহনক্ষম জীৱিকাৰ পৰিকল্পনা আৰু তাক ৰূপায়ণ কৰা। বহনক্ষম জীৱিকাৰ পৰিকল্পনা মানে আপোনাৰ যি বৰ্তমান যি কাম চলি আছে, সেই কামটো যাতে আগুৱাই লৈ যাব পাৰোঁ আৰু এটলিষ্ট ফিউচাৰলৈকে আমাৰ কাম ভালকৈ চলি থাকে, জীৱিকা এটা আমাৰ উপাৰ্জন হৈ থাকে, সেই তেনেকৈ পৰিকল্পনা কৰা আৰু তাক বাস্তৱত ৰূপায়ণ কৰা। এইটো হ'ল 10 নম্বৰ। এই গোটেইখিনি সূত্ৰ আপোনালোকে মানি চলিব লাগিব। তেতিয়া গোটটো ভালকৈ চলি থাকিব আৰু আপোনালোকৰ চৰকাৰৰ পৰা সুবিধাবিলাক পাব পাৰিব। যদি এই দশসূত্ৰটো নেমানে, তেন্তে চৰকাৰৰ পৰা কিন্তু একো আপোনালোকে সুবিধা নাপায়। গতিকে এই গোটেইখিনি সূত্ৰ আপোনালোকে গম পাইছে, এতিয়া ধুনীয়াকৈ এইবিলাক মানি চলিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।